অপাৰেশন সিন্দুৰৰ সফলতা উপলক্ষে সামগ্ৰী সমষ্টিত কদমগুৰিত তিৰংগা যাত্ৰা ভাৰতীয় সৈন্যৰ মনোবল বৃদ্ধি কৰাৰ উদ্দেশ্যে সামগ্ৰী সমষ্টিত কদমগুৰিত তিৰংগা যাত্ৰা নামৰ এক বিশেষ কাৰ্যসূচী পালন কৰা হয়। আজি ভাৰতীয় সেনাৰ প্ৰতি সন্মান জনাই দেশজুৰি বিজেপিৰ তিৰংগা যাত্ৰা কাৰ্যসূচী পালন কৰা হয়। আজি অসমৰ ভিন্ন প্ৰান্তৰ লগতে অপাৰেশন সিন্দুৰৰ সফলতাৰ বাবে এই পদযাত্ৰাত উপস্থিত থাকে সামগ্ৰী সমষ্টিৰ বিধায়ক দীপ্তৰঞ্জন শৰ্মা, ৰাষ্ট্ৰীয় সংখ্যালঘু ও কাৰ্যবাহী সদস্য নাজিৰ হুছেইন, গৰাজন মণ্ডলৰ সভাপতি বিপ্লৱ তৰফদাৰ, সামগ্ৰী মণ্ডলৰ সভাপতি আৰিফুল কালামৰ লগতে যুৱ নেতা মুজিবুৰ ৰহমান উপস্থিত থাকে। লগতে এই পদযাত্ৰাত উপস্থিত থাকে ইণ্ডিয়ান আৰ্মি জিন্দাবাদ, সীমান্ত বাহিনী জিন্দাবাদ, নৌবাহিনী জিন্দাবাদ আৰু বায়ু সেনা জিন্দাবাদ ধ্বনিৰে উত্তাল কৰি তোলে। আজিৰ কাৰ্যসূচীত বহু নিষ্ক্ৰিয় বিজেপি কৰ্মীয়ে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। ৩ সহস্ৰাধিক লোকে এই পদযাত্ৰাত অংশগ্ৰহণ কৰে। সামগ্ৰী সমষ্টিৰ কদমগুৰিৰ পৰা কাৱৈমাৰীলৈ প্ৰায় ৩ কিলোমিটাৰ খোজকাঢ়ি এই তিৰংগা যাত্ৰা সফল কৰি তোলে। পুনৰ জনাইছো, সামগ্ৰী সমষ্টিৰ আজি কদমগুৰিত তিৰংগা যাত্ৰা কাৰ্যসূচী পালন কৰে বিজেপিৰ কৰ্মকৰ্তাসকলে। দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অপাৰেশন সিন্দুৰৰ সফলতা উপলক্ষে সামগ্ৰী সমষ্টিত কদমগুৰিত তিৰংগা যাত্ৰা ভাৰতীয় সৈন্যৰ মনোবল বৃদ্ধি কৰাৰ উদ্দেশ্যে সামগ্ৰী সমষ্টিৰ কদমগুৰিত তিৰংগা যাত্ৰা নামেৰে এক বিশেষ কাৰ্যসূচী পালন কৰা হয়। আজি ভাৰতীয় সেনাৰ প্ৰতি সন্মান জনাই দেশজুৰি বিজেপিৰ তিৰংগা যাত্ৰা কাৰ্যসূচী পালন কৰা হয়। অসমৰ ভিন্ন প্ৰান্ততো অপাৰেশন সিন্দুৰৰ সফলতাৰ বাবে এই বিশেষ যাত্ৰা পালন কৰা হয়। এই পদযাত্ৰাত উপস্থিত থাকে সামগ্ৰী সমষ্টিৰ বিধায়ক দীপ্তৰঞ্জন শৰ্মা, ৰাষ্ট্ৰীয় সংখ্যালঘু কাৰ্যবাহী সদস্য নাজিৰ হুছেইন, গৰাজন মণ্ডলৰ সভাপতি বিপ্লৱ তৰফদাৰ, সামগ্ৰী মণ্ডলৰ সভাপতি আৰিফুল কালামৰ লগতে যুৱ নেতা মুজিবুৰ ৰহমান। এই তিৰংগা পদযাত্ৰাত ইণ্ডিয়ান আৰ্মি জিন্দাবাদ, সীমান্ত বাহিনী জিন্দাবাদ, নৌবাহিনী জিন্দাবাদ, বায়ু সেনা জিন্দাবাদ ধ্বনিৰে উত্তাল কৰি তোলে। আজিৰ এই কাৰ্যসূচীত বহু বিজেপি নিষ্ক্ৰিয় কাৰ্যকৰ্তাও আজি সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰা দেখা যায়। এই মুহূৰ্তত দীপ্তৰঞ্জন শৰ্মা অৰ্থাৎ সামগ্ৰী সমষ্টিৰ বিধায়ক দীপ্তৰঞ্জন শৰ্মাৰ মন্তব্য আছে, আপোনালোকলৈ আগবঢ়াইছো। যাত্ৰা কৰিছে কি দেশবাসীক কি মেছেজ দিব? কি 22 তাৰিখৰ যি পহলগাম আক্ৰমণ, আৰু পহলগাম আক্ৰমণৰ পিছত মাননীয় মোদী ডাঙৰীয়াৰ নেতৃত্বত যি অপাৰেশ্যন সিন্দুৰৰ জৰিয়তে পাকিস্তানৰ অহংকাৰক ধূলিত মিলাই দি পেলাই এটা স্পষ্ট বাৰ্তা দিয়া হ'ল যে ভাৰতবৰ্ষৰ ওপৰত যোনে ৰঙা চকু দেখুৱাব সেই দেশৰ ৰঙা চকু কাঢ়ি লোৱা হ'ব। আজি ইণ্ডিয়ান আৰ্মি, ইণ্ডিয়ান এয়াৰফ'ৰ্চ, ইণ্ডিয়ান নেভি, BSFকে ধৰি পেলাই আমাৰ যি আৰ্ম ফ'ৰ্চেছ, তেওঁলোকে যি একাগ্ৰতাৰে, যি শক্তিৰে, যি ত্যাগৰ মনোভাৱেৰে ভাৰত মাতৃৰ সেৱাত নিজকে বৰ্তি কৰি আহিছে। আজি আমাৰো দেশবাসীৰ কৰ্তব্য তেওঁলোকৰ লগত থিয় দিয়া। এই যাত্ৰা কোনো ৰাজনৈতিক যাত্ৰা নহয়, এই যাত্ৰা হৈছে 150 কোটি ভাৰতীয়ক প্ৰতিনিধিত্ব কৰা ভাৰতৰ আত্মাৰ যাত্ৰা। এই ভাৰতীয় আত্মাৰ যাত্ৰাত আজি হিন্দু, মুছলমান, খ্ৰীষ্টান, বৌদ্ধিষ্ট, শিখ, জৈন সকলো একত্ৰিত হৈছে। আমাৰ এই যাত্ৰাত ৰাজনৈতিক দলৰ আজি কংগ্ৰেছৰ মানুহ ইয়াত আহিছে, AGP মানুহ আহিছে। আমি আহ্বান জনাইছোঁ, আহক সকলোৱে আহোঁ। আমাৰ ভাৰতৰ যিটো স্পিৰিট, আমাৰ ভাৰতবৰ্ষৰ যি শক্তি, আমাৰ ভাৰতবৰ্ষৰ শক্তিক প্ৰতিনিধিত্ব কৰা মেৰা ভাৰত মহান, বৈচিত্ৰতাৰ মাজত ঐক্য, এই ঐক্যৰ বাণী সাৰোগত কৰি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ লগতে হাত শক্তিশালী কৰাৰ লগতে ইণ্ডিয়ান আৰ্ম ফ'ৰ্চৰ প্ৰতিজন সৈনিক, তেওঁলোকৰ প্ৰতি পৰিয়ালৰ প্ৰতিজন সৈনিকক এইটোৱে আমি ক'ব বিচাৰিছোঁ যে আমি আপোনালোকৰ লগত আছোঁ। দেশৰ স্বাৰ্থত আপোনালোকে যি সিদ্ধান্ত লয় এই সিদ্ধান্তৰ লগত আমি মৰালৈকে আমি থাকিম। এই বাৰ্তা লৈ আজি আপোনালোকে দেখিছে সামগ্ৰীত জাতি, বৰ্ণ, ধৰ্ম নিৰ্বিশেষে ওলাই আহিছে। অনাগত সময়ত প্ৰত্যেক বুথে বুথে, প্ৰত্যেক পঞ্চায়তত এনেকুৱা যাত্ৰা সকলোৱে উলিয়াওক। মই সমগ্ৰ সচেতন ৰাইজক, যুৱ প্ৰজন্ম, মহিলা শক্তি, ছাত্ৰ শক্তি, খেলুৱৈ, বুদ্ধিজীৱী, সাহিত্যিক, মই সকলোকে অনুৰোধ জনাইছোঁ এই যাত্ৰাত অংশগ্ৰহণ কৰি আপোনালোকে আমি সকলোৱে এটা মেছেজ দিওঁ আহক যে উই আৰ দ্য ইণ্ডিয়ানছ এণ্ড উই আৰ দ্য গ্ৰেট ইণ্ডিয়ানছ।